Hello friends, welcome to ashamrozgar.com. আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো আমাৰ গ্ৰুপৰ পৰা। আৰু আজি নতুন এখন ডিফেন্সৰ জব লৈ আহিছো য'ত আপোনালোকে এপ্লাই কৰিব পাৰে ইণ্ডিয়ান এয়াৰফৰ্চত। তো আমি ডিটেইলছটো চাম। ইয়াতে ইণ্ডিয়ান এয়াৰফৰ্চ ৰিক্ৰুটমেণ্ট 2026 আৰু এইটো ভৰ্তি হ'ব 2027ত অগ্নিবীৰ বায়ু। আৰু এইটো লাষ্ট ডেট থাকিব ফেব্ৰুৱাৰী 1 তাৰিখ। এপ্লাই কৰাৰ লাষ্ট ডেট থাকিব আৰু এইটো অগ্নিপথ স্কিমৰ আণ্ডাৰত হ'ব আৰু এইখন থাকিব এয়াৰফৰ্চত। আৰু চাব পাৰে ইয়াতে কিমানটা পোষ্ট এতিয়ালৈকে দিয়া নাই আৰু ইনটেক হ'ব, এইটো লোৱা হ'ব 2027ত। আৰু এইটো চাৰ্ভিচ চাকৰি কৰাৰ 4 বছৰ আপোনালোকে চাকৰিটো কৰিব পাৰে এয়াৰফৰ্চত। এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত থাকিব আৰু চাকৰিটো অল ইণ্ডিয়া যিকোনো ঠাইত হ'ব পাৰে আৰু ইয়াতে এজ লিমিট দিয়া আছে, ইয়াতে চাব পাৰে। 1 জানুৱাৰী 2006 আৰু 1 জুলাই 2009ৰ ভিতৰত আপোনাৰ জন্ম থাকিব লাগিব, ঠিক আছে। আৰু ইয়াতে মেইন ইম্পৰ্টেণ্ট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 ক্লাছ 12 পাছ থাকিব লাগিব আৰু মেথছ ফিজিক্স এণ্ড ইংলিছ আপোনাৰ কম্পালচৰি ছাবজেক্ট থাকিব লাগিব আৰু চেণ্ট্ৰেল ষ্টেট বা ইউটি যিকোনো বৰ্ডৰ পৰা হ'লে হ'ব আৰু 50% মাৰ্ক লাগিব ইংলিছত। বা আপোনাৰ যদি 3 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্চ থাকে পলিটেকনিকৰ ডিপ্ল'মা কোৰ্চ যদি থাকে মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ চায়েন্স ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি ইনফৰমেশ্যন টেকন'লজি যদি থাকে আপোনাৰ পলিটেকনিক ইনষ্টিটিউশ্যনৰ পৰা 50% মাৰ্ক আপোনাৰ যদি থাকে আৰু ইংলিছত 50% লাগিব ডিপ্ল'মা কোৰ্চত আৰু মেট্ৰিকুলেশ্যনত থাকিব লাগিব আৰু ডিপ্ল'মাত ইংলিছটো ধৰা নহ'ব, আপোনাৰ 50% লাগিব। লগতে যদি এইখিনি থাকিলেও হ'ব, আপোনাৰ এডুকেশ্যন ক'লে এইখিনি থাকিলেও হ'ব বা যদি ইঞ্জিনিয়াৰিঙত থাকে ডিপ্ল'মা সেইটো থাকিলেও হ'ব বা এইখিনি থাকিলেও হ'ব, ঠিক আছে। আৰু ইয়াতে চাব পাৰে আৰু আদাৰ দেন চায়েন্স কি লাগিব সেইটো চাব পাৰে ইয়াতে। ঠিক আছে, চায়েন্সৰ বাদে ইংলিছত 50% লাগিব আৰু ইয়াতে ইংলিছ ভকেশ্যনেল কোৰ্চ এইটোত থাকিলেও হ'ব, ঠিক আছে। আৰু ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ডটো দিয়া আছে, ইয়াতে চাব পাৰে। ইয়াতে চাব পাৰে হাইটৰ বাবে মিনিমাম একচেপ্টেবল হাইট 152 cm ফৰ মেলৰ বাবে 152 আৰু 152 ফৰ ফিমেল কেণ্ডিডেট। আৰু নৰ্থ ইষ্ট আৰু হিলি ৰিজন উত্তৰাখণ্ড লয়াৰ মিনিমাম হাইট 147 থাকিব, আমাৰ অসমৰ বাবে 147 থাকিলে হ'ব আৰু লক্ষদ্বীপত 150 থাকিব লাগিব। আমি মেইনলি অসমত ফ'কাছ কৰিম, তো 147 থাকিলে হ'ব। আৰু এইখিনি চেষ্টত চাব পাৰে মেল ফিমেলৰ কিমানখিনি, ঠিক আছে। আৰু যদি ইয়াতে গাইনকলজিষ্ট টেষ্ট হ'ব আৰু যদি ছোৱালীবিলাকে প্ৰেগনেঞ্চি থাকে তো এইটো ডিছকুৱালিফাই হৈ যাব। আৰু হিয়াৰিং ডেণ্টেল এইবিলাক আপোনাৰ থাকিব লাগিব আৰু টেটো থাকিলে নহ'ব, ঠিক আছে। অ'কে, আৰু আপোনাৰ যিহেতু আপোনাৰ 4 বছৰ চাকৰিটো কৰিব পাৰিব তো ইয়াতে চেলাৰীটো আছে চাব পাৰে। ফাৰ্ষ্ট ইয়েৰ 30,000, ইন হেণ্ড 21,000 পাব, হাতত পাব। ছেকেণ্ড ইয়েৰত ইন হেণ্ড 23,000 টকা হাতত পাব। থাৰ্ড ইয়েৰত 25,000কে আপুনি হাতত পাব, 25,550কে। আৰু 4 বছৰতে লাষ্ট ইয়েৰত আপুনি 28,000 হাতত পাব। আৰু যেতিয়া আপোনাৰ 4 বছৰ কমপ্লিট হৈ যাব আপোনাৰ 10,04,000 টকা আপোনাৰ লগতে ইণ্টাৰেষ্ট হৈ কিনে আপোনালোকে সেই পাব, পইচাখিনি ডাইৰেক্ট পাব। আৰু আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ এটা কভাৰ পাব 48 লাখ টকাৰ। আৰু আপুনি যেতিয়া ফিজটো ভৰিব আপোনাৰ 550 টকা দিব লাগিব অনলাইন, ঠিক আছে। আৰু এইখিনি বস্তু আপোনালোকে অকণমান স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, এইখিনি ইম্পৰ্টেণ্ট হয়। আপোনাৰ কি কৰিব লাগিব এইফালকে চাব। আপোনাৰ 12 জানুৱাৰীৰ পৰা এইটো আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা, আৰু লাষ্ট ডেট থাকিব 1 ফেব্ৰুৱাৰী।
1 ফেব্ৰুৱাৰীত আপোনাৰ লাষ্ট ডেট থাকিব ওকে আৰু আপোনাৰ এডমিট কাৰ্ডটো 48 to 72 আৱাৰৰ এক্সামৰ আগত আপোনালোকে সেই পাব এডমিট কাৰ্ডটো পাব বুজি পাইছে নে নাই মানে সাপোজ যিদিনা আপোনাৰ এক্সাম হ'ব তাৰ পৰা 48 to 72 আৱাৰ ঘণ্টা আগতে আপোনালোকে এডমিটটো পাব ঠিক আছে আৰু আপোনাৰ ডেট অফ এক্সাম 30 মাৰ্চ থাকিব আৰু 31 মাৰ্চ থাকিব আৰু ইয়াতে কি আছিলে selected released আপোনাৰ 14 নৱেম্বৰ 26 26ত পাব আৰু ফাইনেল এনৰলমেন্ট 1 ডিসেম্বৰ 2026ত পাব ইয়াতে ক্লিক কৰি কিনে এপ্লিকেশন ফৰ্মটো ভৰিব পাৰিব আৰু ইয়াতে ক্লিক কৰিলে নটিফিকেশনটো অফিচিয়েল নটিফিকেশন এটো আপোনালোকে ইয়াতে পাই যাব এটো চাই লব ঠিক আছে আৰু তলত আপোনালোকৰ সাবজেক্টটো দিয়া আছে ইয়াতে 0.154 0.25 আপোনাৰ নেগেটিভ মাৰ্ক থাকিব লগতে 1 ঘণ্টা এক্সামটো হ'ব CBSE কোর্স সিলেবাস থাকিব ইংলিশ ফিজিক্স আৰু ম্যাথমেটিক্স আৰু লগতে আপোনাৰ যিবিলাক সায়েন্সতকে বেলেগ হেটো 45 মিনিট থাকিব আৰু ইয়াতে সাবজেক্টটো দিয়া আছে আৰু যাৰ ফিজিক্স যাৰ সায়েন্স আৰু আদাৰ দেন সায়েন্স আছে হিহঁতৰ বাবে 85 মিনিট থাকিব লগতে ফিজিক্স ম্যাথছ ইংলিশ as per CBSE syllabus থাকিব আৰু ইয়াতে ফিজিক্যাল টেষ্ট বিলাক আছে ইয়াতে চাব পাৰে ফাৰ্স্ট ফিজিক্যাল টেষ্ট আপোনাৰ ৰানিং থাকিব মেল আৰু ফিমেলৰ আপোনাৰ 1.6 কিলোমিটাৰ দৌৰিব লাগিব আপোনাৰ 7 মিনিটত আৰু ফিমেলৰ 8 মিনিটত আৰু ফিটনেস টেষ্ট সেকেন্ড আপোনাৰ যেটো ফিজিক্যাল টেষ্ট 1 হ'ব তাৰ 10 মিনিট পিছত আপোনাৰ ফিজিক্যাল টেষ্ট 2 হ'ব ইয়াতে ইখিনি থাকিব লাগিব পুশ আপ কৰিব লাগিব সিট আপ স্কোয়াট এইবিলাক কৰিব লাগিব আৰু ফিমেলৰ বাবে আছে ঠিক আছে ধন্যবাদ আমাৰ এই ওয়েবসাইটটো ভিজিট কৰি এপ্লাই কৰিব পাৰে আৰু আমাৰ এপটো ডাউনলোড কৰিব তো থ্যাংক ইউ জয় অসম জয় জুবিন দা